টোপ বনাই আছে ন কুকুৰা আহিছে ন টোপৰ কি কি দিয়ে কয় নাই চিক্ৰেট ন নমস্কাৰ বন্ধুসকল মাখন বৰুৱা লাইফ ষ্টাইল ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ লগত এয়া মোৰ বন্ধু পুণ্যমোহন চেতিয়া আমি আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ শিৱসাগৰ জিলাৰ নামটি অঞ্চললৈ মোৰ পিছত এখন তোৰণ দেখিছে আপোনালোকে বৃহৎ মাছ ধৰা প্ৰতিযোগিতা ইয়াত আয়োজন কৰিছে কোনে কৰিছে আপোনালোকক মই জনাম গতিকে আমি ভিতৰলৈ যাওঁ প্ৰতিযোগীসকলে কেনেদৰে অংশগ্ৰহণ কৰিছে বা কোনে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে তেন্তে বলকচোন আমি সকলো প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰা প্ৰতিযোগীকে উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে কৃতজ্ঞতা ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ উদ্দেশ্য সফল হওক দাঙিন দিব ঘূৰি ফুৰিছে বুলি ঠিক আছে লাগি আছে ক'ৰ পৰা আহিছে ডিফু পৰা আচ্ছা আজি এই প্ৰতিযোগিতাখনি যিজন বিশিষ্ট ব্যক্তিয়ে আয়োজন কৰিছে তেখেতক চিনাকি কৰি দিবলৈ আপোনালোকৰ সন্মুখত বিচাৰিছোঁ আৰু তেখেতৰ পৰা দুআষাৰ এই প্ৰতিযোগিতাখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম তেখেতৰ নাম হৈছে শ্ৰীযুত সীমান্ত ফুকন বিশিষ্ট ব্যৱসায়ী বুলি আমি গম পাইছোঁ আৰু তেখেতৰ ফিচাৰীতে আজি এই মাছ ধৰা প্ৰতিযোগিতাখনি আয়োজন কৰিছে এইটো আপোনাৰ নিজা উদ্যোগত হৈছে ন একমাত্ৰ নাই আমাৰ গাঁৱৰ মানে আমাৰ এখন হেৰি আছে ফাৰ্মাচী এজন আছে হয় আমাৰ এইখিনিৰ মাজতে আমি খেল জেগাটো আপোনাৰ এই প্ৰতিযোগিতাখন আয়োজন কৰা কিবা উদ্দেশ্য আছে নেকি উদ্দেশ্য একো নাই আমাৰ শিৱসাগৰত ইয়াত আগত যোৱা বছৰো এখন খেল হৈ গৈছে আচলতে শিৱসাগৰত আমাৰ এইখিনি মধ্যভোগী ব্যক্তিৰ কাৰণে এই বৰশী বোৱা প্ৰতিযোগিতাটো মানে বৰ বেয়া এটা অৱস্থালৈ গৈ আছে যিটো নেকি অতি বৰ লজ্জাজনক সেই ব্যৱস্থাবোৰ নাইকিয়া হ'বৰ কাৰণে আমি খুব সোনকালে খেলখন অনুষ্ঠিত কৰিছিলোঁ এইবাৰ হয় কিন্তু আজি প্ৰতিযোগী বতৰৰ বাবে আমাৰ যথেষ্ট প্ৰতিযোগী কম হ'ল আজি আমাৰ মাত্ৰ 180জনমান প্ৰতিযোগী আমাৰ আছে সৰ্বমুঠ 180জন আছে হয় গতিকে ধৰক সেইটোকে চাই আৰু আজি বতৰ আচলতে দুখো নাই বাৰু বতৰে কৰিছে বাৰু কাৰোবাক আমি হেৰি কৰা নাই বা আমি ক'বলগীয়াও নাই
চব কথা ভবামতেতো নহয় নহয় জানো? গতিকে ভাবিছোঁ আৰু এতিয়াও ডাঙৰ মাছ ঠিক নহওক হয়। যদি প্ৰতিযোগীসকলৰ সন্তুষ্টি নোহোৱাকৈ ভাবিছোঁ প্ৰাইজৰ ক্ষেত্ৰত অকণমান যদি কিবা এটা হয় প্ৰথম পুৰস্কাৰ আপোনালোকে কি আমাৰ 2 লাখ টকাৰ আছিলে হয় আৰু ছেকেণ্ড প্ৰাইজ 1 লাখ টকা এনেধৰণে আছিলে মুঠতে 35টা প্ৰাইজ আছে সৰ্বমুঠ সৰ্বমুঠ 35টাৰ ভিতৰতে আমি ভাবিছোঁ ফাৰ্ষ্ট প্ৰাইজটোত অকণমান আমি নিৰ্বাচন এটা কৰিম কি কৈছে অলপ কম কৰিম বুলি ভাবি আছোঁ মানে প্ৰতিযোগীৰ সংখ্যা কম হোৱাৰ কম হোৱাৰ আচলতে আমাৰ কালেকশ্যনটো তাৰমানে আমাৰ প্ৰাইজৰ পইচাটো আমি মাছৰ কাৰণে কোনো চিন্তা কৰা নাই বাৰু হয় হয় মাছৰ পইচা আমাৰ কথা নাই কিন্তু আমি প্ৰাইজখিনিৰ কাৰণে কিবা এটা আমি তাত নিৰ্বাচন কৰা আমি আমাৰ ঘৰলৈ সিদ্ধান্ত এটা মানে আলোচনা এটা কৰি আছে কৰি আছোঁ হয় ঠিক আছে ধন্যবাদ ঠিক আছে গতিকে বন্ধুসকল আপোনালোক সকলোৱে দেখিলে বৰশী বোৱা প্ৰতিযোগিতাখনত কিমান প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিলে আৰু যথেষ্ট দৰ্শকৰো ভিৰ পৰিলক্ষিত হৈছিলে যি কি নহওক মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ প্ৰতিযোগীস্থলীৰ পৰা মই ভিডিঅ'টো সামৰিব নোৱাৰিলোঁ যিহেতু সময়ৰ নাটনিৰ বাবে মই ইতিমধ্যে গাঁৱৰ ঘৰ পালোহি প্ৰতিযোগিতাখনত সৰ্বমুঠ 35টা উপহাৰ তেওঁলোকে ৰাখিছিলে আৰু প্ৰথম পুৰস্কাৰ 1.5 লাখ টকা লাভ কৰিছে শিমলুগুৰি এজন ব্যক্তিয়ে যি কি নহওক আমি তেওঁলৈ অভিনন্দন জনালোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ যদি আপোনালোক সকলোৱে ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেন্তে আজিলৈ সামৰিছোঁ ধন্যবাদ জয় অসম।